কামৰূপৰ হাজৰ ভেলামাৰীত নিশা উত্তেজনা অবৈধ মদৰ ঘাটি লণ্ডভণ্ড কৰিলে ৰাইজে কামৰূপৰ আবকাৰী বিভাগৰ ছত্ৰছায়াত হাজো অঞ্চলত দীৰ্ঘদিন ধৰি চলাই আহিছে দেশী বিদেশী মদৰ লগতে চুলাই মদৰ ৰমৰমীয়া বেহা হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ নৱনিৰ্মিত চাৰিহাৰীযুক্ত পথৰ দাঁতিত একাংশ অসাধু লোকে চলাই আহিছিল বিলাতী সুৰাৰ বেহা অভিযোগ অনুসৰি নৱ ভৰালী নামৰ লোকজনে হাজৰ নৱনিৰ্মিত চাৰিলেনযুক্ত পথৰ দাঁতিত গোপনে বিলাতী সুৰাৰ ব্যৱসায় চলাই আহিছিল আনহাতে মদৰ বিপণীখনৰ ভিতৰত ছাত্ৰ ছাত্ৰীয়ে অসামাজিক কামত লিপ্ত থকাৰ অভিযোগ ৰাইজৰ এই অভিযোগৰ ভিত্তিত দামপুৰ ছাত্ৰ সন্মিলনীয়ে নিশা বিপণীখন এফালৰ পৰা ভাঙি লণ্ডভণ্ড কৰে পিছত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু বিপণীখনত থকা লাখ লাখ টকা মূল্যৰ বিলাতী সুৰা জব্দ কৰি থানালৈ আনে আজি আমি আজি কিছুদিনৰ পৰা আমি আমাৰ সৰদামপুৰ ছাত্ৰ সন্মিলনীত আমাৰ যিটো দামপুৰ সংগঠন আছে আমি কিছুদিন আগতে আমি তথ্য পাইছিলোঁ যে ইয়াতে নিচাজাতীয় দ্ৰব্য কিছুমান বিক্ৰী কৰি আছে ব্যৱসায় কৰি আছে আৰু লগতে বহুত অবৈধ কাৰ্যকলাপ মানে ইয়াতে চলি থকা আমি তথ্য পাইছোঁ বহুত আমি স্কুল ইউনিফৰ্মত ইয়াতে ছোৱালী অহা দেখিছোঁ আমি ল'ৰা অহা দেখিছোঁ কণ স্কুল ইউনিফৰ্মত কণ ল'ৰা ছোৱালী অহা দেখিছোঁ আজি যেতিয়া আমি গোটেই ৰাইজ আমাৰ লগত ৰাইজে পাব্লিকে সহযোগ কৰিলে অহাৰ পিছত আমি যেতিয়া ভিতৰত সোমাই গ'লোঁ সোমাই যোৱাৰ পিছত আমি সোমাই দেখিলোঁ যে বাহিৰৰ পৰা দেখিলোঁ ভিতৰত এজন ছোৱালী আৰু এজন ল'ৰাই তাতে নিচাজাতীয় দ্ৰব্য সেৱন কৰি আছে তাৰপিছত তেখেতসকলে পিছপিনৰ দৰ্জাখনেৰে পলায়ন কৰিলে আৰু তাৰপিছত ইয়াৰ আগতেও মানে ইয়াৰ পূৰ্বেও আৰু এবাৰ এনেকুৱাকৈ আমাৰ ৰাইজে ওলাই আহি কেনে এইটো বস্তুৰ ওপৰত আমাৰ গুৰুত্ব দি কেনে পুলিচ আমাৰ আৰক্ষী বিভাগৰ লগত যোগাযোগ কৰিছিল তাৰপিছত আজি তাৰে ঠিক এমাহমান পিছতে আকৌ এবাৰ হ'ল আজি যিটো আপোনালোকে দেখা পালে আকৌ এবাৰ কিহৰ কাৰণে এইটো হৈছে আমি ক'ব নোৱাৰো আৰক্ষী বিভাগ আমি বাৰ জনোৱাৰ পিছতো কিহৰ অৱহেলা ইয়াৰ মালিক মই জনামতে ইয়াৰ মালিকজন নৱ ভৰালী ইয়াৰ মালিক হয় ৱেন শ্বপৰ মালিক নৱ ভৰালী আৰু লগতে অতুল মালাকৰ ইয়াৰ মানে ভূমিৰ মালিক অতুল মালাকৰ আৰু লগতে আমি তথ্য অনুসৰি কোনোবা শৰৎ নামৰ মানুহ এজনে এই মাটিখিনিৰ ওপৰত কেছ কৰিছে কিয়ক লৈ মানে এই মাটিখিনিৰ ওপৰত শৰৎ নামৰ মানুহ এজনে কেছ কৰিছে এই মাটিখিনিৰ ওপৰত কেছো চলি আছে তথাপিও এই মাটিখিনিত অতুল মালাকৰে কিয় এই মাটিখিনি এগ্ৰিমেণ্ট কৰিছে কিবা বেলেগ কিন্তু ব্যৱসায় চলি আছে বেলেগ আমি যিখিনি তথ্য পাইছোঁ আজি এগ্ৰিমেণ্ট যদি চলিছে ধৰি লওক বেলেগ কিন্তু ব্যৱসায় কৰি আছে বেলেগ কিহৰ কাৰণে এইটো চলি আছে আজি আমাৰ আৰক্ষী বিভাগৰ ওচৰত আমাৰ এটাই আমাৰ অনুৰোধ যাতে নেক্সট টাইম আমি এইটোক লৈ যাতে আমি ৰাইজ ওলাই আহিব নালাগে আজি যিখিনি কৰা গ'ল সেইখিনি যাতে আমি নেক্সট টাইম আৰু কৰিব নালাগে ইয়াতে আমাৰ যাতে যিটো আজি গোটেইখিনি কৰা গ'ল সেইখিনি আমাৰ আগতেও কৰিছিল আমি বাৰ আমি আৰক্ষী বিভাগক অনুৰোধ জনাইছোঁ বাৰ আমি আমাৰ মুখ্যমন্ত্ৰী মহোদয়কো অনুৰোধ জনাইছোঁ যিমানখিনি ইয়াতে নিচাজাতীয় দ্ৰব্য বা অবৈধ যিমানখিনি কাৰ্যকলাপ চলি আছে সেইখিনি যাতে বন্ধ কৰি দিয়ে অতি সোনকালে আৰু এইখিনি আমাৰ ক'ব লগা যিহেতুকে আমি আমাৰ সৰদামপুৰ ছাত্ৰ সমিতিৰ আমাৰ সংগঠন আমি গোটেইখিনি ওলাই আহিলোঁ এইখিনি আমি গোটেইখিনি আমি ৰাইজক লগে নলৈছোঁ আমি থকালৈকে এইখিনি আমি হ'ব নিদিওঁ ইয়াতে বুলি নহওক আমাৰ ওচৰে পাজৰে যিমানে নহওক আমি থকালৈকে এইবিলাক কাম হ'ব নিদিওঁ আৰু যেতিয়ালৈকে এইবিলাক কাম চলি থাকিব তেতিয়ালৈকে আমি ৰাইজ ওলাই আহিম আৰু যেতিয়ালৈকে আৰক্ষী বিভাগ এইটোৰ ওপৰত গুৰুত্ব নিদিয়ে তেতিয়ালৈকে আমি আৰক্ষী বিভাগৰ ওপৰতো আমি কৈ থাকিম তেখেতসকলে এইটোৰ ওপৰত গুৰুত্ব দি কেনে অতি সোনকালে এই বস্তুটো ইয়াৰ পৰা মানে যিমানৰ হাজত চলি আছে যিমান দামপুৰত চলি আছে চব বন্ধ কৰি দিয়ে হাজৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ
আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 70024728813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com